নমস্কাৰ শ্ৰোতা ছাৰ্ভেইৰসকল 2024 চনৰ গুণোৎসৱৰ যিখন সাৰ্টিফিকেট এই সাৰ্টিফিকেটখন আপোনালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিব আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম আপোনালোকে সিম্পলি গুণোৎসৱ 2024 বুলি যেতিয়া টাইপ কৰিব আপোনালোকৰ এনেকুৱা ধৰণে এটা লিংক আহিব আৰু এই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়ক আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গুণোৎসৱৰ যিটো অফিচিয়েল পেজটো আহিব আৰু আপোনালোকে চাওক ইয়াতে লগ ইন বুলি এটা অপচন আহিছে আপুনি লগ ইন অপচনটোত ক্লিক কৰক যেতিয়া আপোনালোকে লগ ইন অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে ভালে কিটাৰ লগ ইনৰ অপচন আহিব অৰ্থাৎ ইয়াতে আপোনালোকৰ লগ ইন বিভিন্ন পৰ্যায়ত কৰিব পাৰি ষ্টেট লগ ইন ডিস্ট্ৰিক্ট লগ ইন ব্লক লগ ইন আৰু স্কুল লগ ইন আপুনি স্কুল লগ ইন বুলি লগ ইন কৰক স্কুল লগ ইন বুলি লগ ইন কৰাৰ লগে লগে ইয়াতে আপোনালোকে চাওক তলত ইউজাৰ আইডি ইউডাইস কোড আৰু পাসওয়ার্ড বুলি আহিব আপুনি ইউডাইস কোডটো আপোনালোকৰ বিদ্যালয়ৰ পাসওয়ার্ড ইউডাইস কোডটো দিয়ক আৰু ডিফল্ট পাসওয়ার্ডটো হৈছে বিদ্যালয়ৰ ইউডাইস কোডটো আৰু তাৰ পৰৱৰ্তী সময়ত যদি আপুনি ইউডাইস পাসওয়ার্ডটো হলনি কৰিছিল তেতিয়া হলে সেই হলনি কৰা পাসওয়ার্ডটো আপুনি দি ল'ব আৰু যেতিয়া আপুনি বিদ্যালয়ৰ এই ইউডাইস কোড আৰু পাসওয়ার্ড ইউজ কৰি লগ ইন কৰি ল'ব তাৰ পিছত আপুনি বিদ্যালয়ৰ যেটো প্ৰফাইলত সোমাই যাবৰ কাৰণে সক্ষম হ'ব মই এইখিনি কৰিলো তাৰ পিছত পৰৱৰ্তী ষ্টেপখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে যেতিয়া লগ ইন কৰিব লগ ইন কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো ওলাব এই পেজটোৰ প্ৰথম অপচনটোত চাওক আপোনালোকে স্কুল ৰিপৰ্ট ইয়াতে আপোনালোকে বিদ্যালয়ৰ যিখন এই সাৰ্টিফিকেটখন আপুনি ইয়াতে ডাউনলোড কৰিব পাৰিব তাৰ পৰিৱৰ্তে ইয়াতে চাওক ক্লাছ 1 ৰ পৰা ক্ৰমান্বয়ে ক্লাছ 9 লৈকে আছে এই বিদ্যালয়খনত যিহেতু নৱম শ্ৰেণীলৈকে আছে প্ৰতিটো ছাত্ৰ-ছাত্ৰীৰ ইয়াত সাৰ্টিফিকেটসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ পৰিৱৰ্তে ইয়াতে যদি পঞ্চম শ্ৰেণীলৈকে হ'লহেতেন ইয়াতে ক্লাছ 1 ৰ পৰা পঞ্চম শ্ৰেণীলৈকে থাকিলহেতেন গতিকে তেনেকুৱা ধৰণে আপোনালোকে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ সাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব আমি যেহেতু এতিয়া বিদ্যালয়ৰ সাৰ্টিফিকেটসমূহ ডাউনলোড কৰিম গতিকে আমি স্কুল ৰিপৰ্ট কাৰ্ডত আমি ক্লিক কৰি দিম আৰু স্কুল ৰিপৰ্ট কাৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণে ডাউনলোড বুলি এটা অপচন আহিব আপোনালোকে ইয়াতে ডাউনলোড এগেইন বুলি আহিছে ডাউনলোড এগেইন বুলি এই কাৰণে আহিছে মই মোৰ বিদ্যালয়ৰ এই বিদ্যালয়খনৰ সাৰ্টিফিকেটখন অলৰেডি ডাউনলোড কৰি থৈছো সেই কাৰণে ডাউনলোড এগেইন বুলি আহিছে যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ডাউনলোড কৰে তেতিয়া হলে ডাউনলোড এগেইন বুলি নাহিব ইয়াত আপুনি এতিয়া কি কৰক ডাউনলোড কৰি থক ডাউনলোড কৰাৰ লগে লগে বিদ্যালয়ৰ যিখন সাৰ্টিফিকেটখন আপোনালোকৰ আহি যাব সৰা ছাৰ্ভেইৰসকল এই চেগতে আপোনালোকক মই আন এটা কথা জনাই থৈ দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে এক্সটাৰ্নেল ইভালুৱেটৰ জনৰ অবজাৰভেচন যিটো ৰিপৰ্ট আৰু এক্সটাৰ্নেল ইভালুৱেটৰ জনৰ এই আমাৰ স্কুল যিটো ৰিপৰ্ট অৰ্থাৎ স্কুল ইভালুৱেচনৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো ডাউনলোড কৰিব লাগিব আৰু ইতিমধ্যে ইয়াক লৈ ভিডিঅ' প্ৰস্তুত কৰিছো আৰু এই দুটা ৰিপৰ্ট পৰৱৰ্তী পৰ্যায়ৰ গুণোৎসৱৰ সময়ত আপোনাৰ প্ৰয়োজন হ'ব কিন্তু সেই সময়ত আপুনি গুণোৎসৱৰ যিটো ৱেবসাইট এই ৱেবসাইটটো লাইভ নাপাবও পাৰে গতিকে আজি আপোনালোকে সেই দুটা ৰিপৰ্ট ডাউনলোড কৰি থক সেই দুটা ৰিপৰ্ট ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এই তিনিডাল আচত ক্লিক কৰক তিনিডাল আচত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাইছে এক্সটাৰ্নেল ইভালুৱেটৰ স্কুল ৰিপৰ্ট এক্সটাৰ্নেল ইভালুৱেটৰ অবজাৰভেচন ৰিপৰ্ট আৰু স্কুল ইভালুৱেচন ফৰ্ম এই তিনিটা ডাউনলোড কৰি থৈ দিলে পৰৱৰ্তী পৰ্যায়ৰ গুণোৎসৱৰ আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় গতিকে এইখিনি কৰি থব বুলি আশা কৰিলো আৰু ভিডিঅ'টো যিমান পাৰি সিমান আগলৈকে ফৰৱাৰ্ড কৰক কাৰণ অসমৰ প্ৰত্যেকখন বিদ্যালয়ত এই গুণোৎসৱ অনুষ্ঠিত হৈছে ধন্যবাদ শ্ৰোতা ছাৰ্ভেইৰসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব